গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ ইমান ভাল নহয়, চাওকচোন একেবাৰে একদম চকুৰকেইটা দেখিলেই মানে গম পাব। কালি গোটেই ৰাতি টোপনি ক্ষতি, কাৰণ কেলে আমাৰ মানে কি হ'ল, খুৰী নাইকিয়া হ'ল কালি। খবৰটো পাই লগালগ মানে গুচি গ'লোঁ। 3টামান বজাত নাইকিয়া হ'ল। পেৰালিছত মানে 5 বছৰ দিন ভুগিলে। যদিও ভুগিলে মানে পেৰালিছৰ মানে গাঁৱলীয়া দৰৱ খাই খাই ভাল হৈ আছিলে, ইমান মানে হাত ভৰিখন চলাচল হয়, নিজে খোজকাঢ়িব পাৰে, মানে তেনেকুৱা হৈছিলে। 5 বছৰ দিন মানে ভাল হৈয়ে থাকিলে। লগালগ মানে হঠাৎ কালি কি হ'ল, বেমাৰটো উকালে মানে ভাবিলে ৰাতিটোহে উকাইছে, ৰাতিপুৱা লগে লগে দৰৱ আনিব যাম, আৰু দৰৱ লৈ কিনে গৈ ঘৰ নেপালেগৈ। মানে ইমানখিনি আছিলে আমাৰ খুৰীৰ কাৰণ আয়ুস। ঘৰ নপাওঁতে মানে খুৰী তাৰ নিজৰ জেগাত সি গুচি গ'ল। মনটো মানে খুব বেছি দুখৰ। আজিকালি জীৱনবোৰ কি হৈছে, মানে মানুহ এটা মৰিবৰ কাৰণে একদম সাধাৰণ হৈ পৰিছে, বা এজনী মৰিবৰ কাৰণে, হাঁহ কুকুৰা এটা মৰিবৰ কাৰণে মানুহে অকণমান চিন্তা কৰিবলগীয়া কথা হৈছে, ভাবিবলগীয়া কথা হৈছে। মানুহ এটা মৰিবৰ কাৰণে একদম সাধাৰণ, মানে ইজি হৈ গৈছে। ইমান সুস্থ মানে মানুহজনী মানে কি হৈ গ'ল, আমি নিজেই গম নাপালোঁ। বহুত সোনকালে গুচি গ'লগৈ খুৰী নিজৰ জেগালৈ, আৰু মনটো বহুত বেছি দুখো লাগিছে। এইপিনে আমি গাহৰিজনী মানে কি হ'ল, আজি আকৌ যাব ওলাইছোঁ। গাহৰি পোৱালিটো মাজনীৰ ওচৰৰ পৰা গুচি গ'লগৈ, আৰু ধৰিব পৰা নাই মানে দেউতাই। দানাও খুব অসুবিধা হৈছে, পাবলৈও নাই। আৰু পোৱালিটো ধৰি লওঁ বুলি মানুহজনে অকণমান পোৱালিটো ধৰি লৈছে। ময়ো এইপিনে কুকুৰাখিনিক দানা দি থৈ গৈছোঁ। ৰাতিটো এনেকৈ থাকি যাব, যিমানখিনি খাব আৰু এনেকৈ পেলাই থৈ গৈছোঁ দানা। আৰু কালিকৈ মানে তিলনি আছে একেবাৰে। আজিতো কালি গ'লোঁ লগালগ খবৰটো পায়, আৰু তেতিয়া মানে কি হ'ল, থাকি আহিলোঁ। ৰাতিটো ধুনীয়াকৈ মানে থাকিব লগা হ'ল। মই কিনো ক'ম, মানে একদম ক'ব পৰা নাই। আৰু আজিও এতিয়া যাবৰ কাৰণে ওলাইছোঁ। কালি মানেহে ঘৰ পামহি, আৰু বস্তুখিনি বস্তু ত'তে এৰি থৈ গৈছোঁ। আমাৰ ঘৰৰ মানুহখিনি মানে কি হৈছে, মহঙত এঘৰ দিহিঙত এঘৰ বুলি কয় যে, আমাৰ মানে তেনেকুৱা হৈছে। আমাৰ হৈছে ইয়াত, আৰু বৰ্তাহঁতৰ ঘৰ হৈছে মহঙত, আৰু খুৰা খুৰীহঁতৰ ঘৰ হৈছিলে হাতীমৰা বিলত। মানে কিবা এটা মানে হ'লেও ইমাৰ্জেঞ্চি পটাপট মানে আমি যাব নোৱাৰোঁ। সিহঁতেও আমাৰ ঘৰলৈ পটাপট আহিব নোৱাৰে। আহিব পাৰোঁ, অহা যোৱা কৰিব পাৰোঁ, দিনটোৱে বাট, কিন্তু ঘৰৰ বস্তুখিনিৰ পৰা মানে পটককৈ যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ। এৰি থৈ যাবলৈ অসুবিধা হয়। ৰাতিপুৱা আহি পাইছিলোঁহে পোনে, এতিয়া আকৌ যাব ওলাইছোঁ। আৰু গৈ লওঁ, আপোনালোকক দেখাই থাকিম বাৰু নীতি নিয়মবোৰ, আমাৰ নীতি নিয়মবোৰ কেনেকৈনো কৰে। আৰু বাকীনো কি ক'ম, খুৰী আত্মা য'তে আছে মানে শান্তি থাকক, ভালকৈ থাকক। বহুত সোনকালে মানে গুচি গ'লগৈ আমাৰ খুৰী।